জটিল ৰোগত আক্ৰান্ত মুকলমৰ এগৰাকী স্বামীহাৰা মহিলা মাতৃৰ অসুস্থতা দেখি চকুপানীৰে বাট দেখা হৈছে পিতৃহাৰা দুই ভাতৃ-ভক্তি। মুখ্যমন্ত্ৰী তথা ৰাইজৰ পৰা বিচাৰিছে সহায় সহযোগিতা। নলবাৰী জিলাৰ মুকলমা থানাৰ অন্তৰ্গত গংগাপুৰ গাঁৱৰ এগৰাকী মহিলা জটিল ৰোগত আক্ৰান্ত হৈ কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। গংগাপুৰ গাঁৱৰ স্বামীহাৰা নিৰু বৰ্মন পাঠক আক্ৰান্ত হৈছে জটিল ৰোগত। 5 মাহ পূৰ্বৰ পৰা ৰোগাক্ৰান্ত হৈ পৰা মহিলাগৰাকীয়ে নলবাৰী গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰি এক প্ৰকাৰ জীৱন যুঁজত থমকি ৰবলগীয়া হৈছে। চিকিৎসাৰ বাবে পোহনীয়া গৰু ছাগলী সা সম্পত্তি বিক্ৰী কৰি সৰ্বশান্ত হৈ পৰিছে স্বামীহাৰা মহিলাগৰাকীৰ পৰিয়াল। সম্প্ৰতি মহিলাগৰাকী উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বহিৰাজ্যলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছে যদিও মহিলাগৰাকীৰ পৰিয়ালৰ ওপৰত আকাশৰ চাং খহি পৰাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। 10 বছৰ পূৰ্বে স্বামী হেৰুৱা ৰোগীয়া মহিলাগৰাকী দুই কণমানি পুত্ৰ কন্যাৰ কথা ভাবি দিশহাৰা হৈ পৰিছে। পিতৃহাৰা কন্যা পুত্ৰৰ মাতৃৰ অসুস্থতা দেখি চকুপানীৰে বাট দেখা হৈছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ মহিলাগৰাকী চিকিৎসাৰ বাবে পৰিয়ালটোৱে মুখ্যমন্ত্ৰী তথা ৰাইজৰ পৰা বিচাৰিছে সহায় সহযোগিতা। যদিহে কোনো হৃদয়বান ব্যক্তিয়ে মহিলাগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে মহিলাগৰাকী নলবাৰীৰ কুমাৰিকটা থকা অসম গ্ৰামীণ বিকাশ বেংকৰ 7395043670 নম্বৰত IFSC PUNBORRBACB আৰ্থিক সহায় আগবঢ়াব পাৰে। নতুবা মহিলাগৰাকীৰ ভগ্নী ৰেৱতী বৰ্মনৰ 6003228903 নম্বৰত গুগল পে অথবা ফোন পে নাইবা উক্ত নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে। মুকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নিৰু বৰ্মন পাঠক কুৰ্মাটো আজি 10 বছৰমান আগতে ঢুকালা। ল'ৰা ছোৱালী দুটা সৰুৱে আছে। তেওঁ আজি 5-6 মাহ ধৰি এটা বেমাৰত ভুগি আছে। সেই মুকালমুৱা নলবাৰী গুৱাহাটীত নিও চিকিৎসা লাইনটো তাৰমানে লোৱা নাই। এতিয়া আমাৰ আৰ্থিক অৱস্থাও বৰ টনকিয়াল। গৰু ছাগলী বেছি এইখিনি চিকিৎসা কৰা হৈছিল। এতিয়া ৰাইজক লগতে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ কিবা এটা সাহাৰ্য কৰি বাহিৰত নিয়াৰ কাৰণে তেহঁতে উপকৃত কৰে। নিজকো অনুৰোধ জনাইছোঁ দয়ালু মহোদয়ে যাতে কিছু সহায় সাহাৰ্য কৰে।